নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ দিছে। খাদ্য বিভাগৰ ফালৰ পৰা নতুনকৈ প্ৰায় 33,560 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলো আবেদনসমূহ কৰি ল'ব পাৰিব। অসমৰ সকলোৰে চাকৰি আছে। চ' এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু এজ কিমান বিচাৰিছে, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, এপ্লাইসমূহ আপোনালোকে কেতিয়াৰ পৰা কৰিব পাৰিব, এই সকলোখিনি কথা জনাই দিয়া হ'ব। ছবিটোত আপোনালোকে শেষলৈকে চালেহে কমপ্লিট ভিডিঅ'টো গম পাব কেতিয়াৰ পৰা এপ্লাইসমূহ কৰিব পাৰিব সকলোখিনি কথা। ছবিটোত আপোনালোকে শেষলৈকে চাব। শ্বৰ্ট নটিফিকেশ্যন এটা মুকলি কৰি দিছে FCA ফালৰ পৰা। মই সেই শ্বৰ্ট নটিফিকেশ্যনটো লিংকটো ডেছক্ৰিপশ্যনতে দিয়া থাকিব, কিন্তু তাৰ আগতে কমপ্লিট আপোনালোকে ভিডিঅ'টো চাই লওক, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। ইয়াত আপোনালোকে হৈছে FCA ৰিক্ৰুইটমেণ্ট 2026 অফিচিয়েল নটিফিকেশ্যন, অফিচিয়েলভাৱে শ্বৰ্ট নটিফিকেশ্যন আহিছে। চ' সকলোখিনি জনাই আছোঁ। তাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, পঢ়া শুনাসমূহ এতিয়াৰ পৰা কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনা কৰিব লাগিব আৰু এতিয়াৰ পৰাই আপোনালোকে ডিপলি পঢ়া শুনা কৰিব লাগিব আৰু চিলেবাছসমূহ ফ'ল' কৰিব লাগিব। আৰু আমাৰ টিমৰ তৰফৰ পৰা সম্পূৰ্ণ চিলেবাছ কভাৰ কৰি লগতে সকলো টপিক, অল ছাবজেক্ট কভাৰ কৰি এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। সেই কোৰ্চটো সম্পৰ্কে আপোনালোকক ডিটেইলছ জনোৱাৰ আগত দুটা কথা আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথম যিটো কথা হৈছে, এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ পঢ়ে, তেতিয়া আপোনালোকে বেলেগ কোনো কিতাপ বা বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই, কাৰণ সকলোখিনি মেটেৰিয়েলছ বা সকলোখিনি যিখিনি দৰকাৰ হয়, অল ছাবজেক্ট, অল টপিক, সকলোখিনি এই কোৰ্চটোতে আপোনালোকে লাভ কৰিব পাৰিব। চ' ছেকেণ্ড কথাটো হৈছে, এই কোৰ্চটো বৰ্তমান 50% অফ দি থকা হৈছে আপোনালোকৰ বাবে। চ' বৰ্তমান প্ৰাইচ 499 হয়। চ' যদি আপোনালোকে বাই কৰি ল'ব বিচাৰে, আপোনালোকে বাই কৰি ল'ব পাৰিব। থাৰ্ড কথাটো হৈছে, এই কোৰ্চটো বাই কৰিব আমাৰ হোৱাটছআপ নম্বৰ জাষ্ট মেছেজ কৰি লওক 9707829180। তাত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে আপোনালোকে কোৰ্চটো প্ৰভাইড কৰি দিয়া হ'ব লগালগ। চ' এতিয়ালৈ কোৰ্চটো আণ্ডাৰত আপোনালোকে কি লাভ কৰিব। প্ৰথম কথা হৈছে, আপোনালোকে কোৰ্চটো আণ্ডাৰত লাভ কৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ আপোনালোকে এই কোৰ্চটো আণ্ডাৰত লাভ কৰিব পাৰিব। আৰু এইটো আপোনালোকৰ আছামিজ আৰু ইংলিছ মিডিয়ামতে লাভ কৰিব পাৰিব। ছেকেণ্ড কথা হৈছে, অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব। যিমানখিনি ছাবজেক্ট আছে, গোটেইখিনি ছাবজেক্টৰ যিমানগাল টপিক আছে, প্ৰতিটো ছাবজেক্টৰ কাৰণে বেলেগ বেলেগ আপোনালোকে প্ৰভাইড কৰা হ'ব। চ' যিমানকেইটা ছাবজেক্ট আছে, প্ৰতিটো ছাবজেক্টৰ যিমানখিনি টপিক আছে, যিটো 15টা 20টামানকৈ, চ' সকলোখিনি টপিকৰ A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। আছামিজ ইংলিছ দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে এই কোৰ্চটোত কি ছাবজেক্ট লাভ কৰিব পাৰিব সেইটো জনাই দিছোঁ। এই কোৰ্চটোত আপোনালোকে লাভ কৰিব পাৰিব ছ'চিয়েল ষ্টাডিজ, জেনেৰেল নলেজ, মেথমেটিক্স লাভ কৰিব, ৰিজনিঙো লাভ কৰিব পাৰিব, ইংলিছ গ্ৰামাৰো লাভ কৰিব পাৰিব। আৰু লগতে যেতিয়া এই গোটেইখিনি ছাবজেক্ট পঢ়িলে আৰু লগতে প্ৰস্তুতিখিনি কৰিলে, কৰাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন, কিমান পাৰিছে কিমান নোৱাৰিছে। তাৰ বাবে এই ADR যিটো গ্ৰেড 3 আৰু গ্ৰেড 4 লগতে ড্ৰাইভাৰৰ হওক, সকলোখিনি ষ্টেণ্ডাৰ্ডৰ ভিত্তি কৰি আপোনালোকৰ প্ৰতিটোৰ কাৰণে আপোনালোকৰ টেষ্ট পেপাৰ প্ৰস্তুত কৰি লৈ আছে। চ' মক টেষ্ট দিব পাৰিব। ইয়াত টেষ্ট পেপাৰ প্ৰায় 10-12খনৰ ওপৰত আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। তাৰপিছত যিখিনি আগতে এক্সামসমূহ হৈ গ'ল, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ, সেইখিনিও আপোনালোকে লগত প্ৰভাইড কৰি দিয়া হ'ব। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ হ'ব, লগতে আপোনালোকে এনচাৰ শ্বীটো লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা হৈছে। চ' একদম নিউলি কোৰ্চ হয়। চ' সোনকালে গৈ বাই কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছখিনিতো বহুত ভালকৈ ইয়াত এড কৰা হৈছে, বিশেষকৈ যিবিলাক গভৰ্ণমেণ্টৰ স্কিমত তাৰ পৰ্যন্ত ইয়াত এড কৰি দিয়া হৈছে। চ' আপোনালোকে বেলেগ কোনো কিবা পঢ়া বা বেলেগ কোনো কোৰ্চ কৰা কোনো দৰকাৰ নাই। সকলোখিনি কোৰ্চ বা সকলোখিনি আপোনালোকৰ চিলেবাছ ইনক্লুডিং আছে। আৰু যদি আপোনালোকক যিখন চিলেবাছ হয়, সেই চিলেবাছকেইখন যদি আপোনালোকক লাগে, তেন্তে আপোনালোকে এই কোৰ্চটো বাই কৰিলে সেই চিলেবাছকেইখনো প্ৰভাইড কৰি দিয়া হ'ব। চ' যদি আপোনালোকে কোৰ্চটো বাই কৰি সেই চিলেবাছকেইখনো আপোনালোকে লাভ কৰি যাব। চ' মই সকলোখিনি কথা জনাই দিলোঁ। এই কোৰ্চটোত আপোনালোকে কি লাভ কৰিব, কেনেকুৱা কি হয়। চ' এতিয়াৰ পৰাই আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰিব লাগিব, তেতিয়াহে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু কাৰণ আপোনালোকে বহুতেতো পঢ়া শুনা বহুত আগৰ পৰাই কৰি আছে, এতিয়াৰ পৰাই আপোনালোকে ডিপলি পঢ়া শুনাসমূহ কৰিব লাগিব। এতিয়া হ'লো মেইন ভিডিঅ'লৈ। চ' FCA ফালৰ পৰা যিখিনি ভেকেঞ্চি মুকলি কৰিছে তাৰ সম্পৰ্কে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। FCA ৰিক্ৰুইটমেণ্ট 2025 আৰু কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব সেইখিনি কথা জনাই দিম। মই ভিডিঅ'টো আগবঢ়াৰ আগতে জনাইছিলোঁ প্ৰথমতে যে শ্বৰ্ট নটিফিকেশ্যন এটা ৰিলিজ কৰিছে FCA ফালৰ পৰা। চ' ইয়াত দেখিব পাৰিছে ভেকেঞ্চিখিনি কি আহিছে, মই সেইখিনি কথা জনাই দিব বিচাৰিছোঁ। মেনেজাৰ জেনেৰেলৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। তাৰ লগত ভেকেঞ্চি আছে মেনেজাৰ ডিপুটি, মেনেজাৰ মুভমেণ্টৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' সকলোখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আৰু আপোনালোকৰ এছিষ্টেণ্ট গ্ৰেড 3 ভেকেঞ্চি আছে, আৰু আপোনালোকৰ এছিষ্টেণ্ট গ্ৰেড 3 টেকনিকেলৰ ভেকেঞ্চি আছে। তাৰপিছত আপোনালোকে বাকীখিনি পিছত ৱাছমেনৰ ভেকেঞ্চি আছে, আদাৰ্ছৰ ভেকেঞ্চি আছে। চ' যিকেইটাৰ ক্ষেত্ৰত আপোনালোকে যে ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। টোটেল
33,566 ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব আৰু ইয়াৰ কেতিয়াৰ পৰা এপ্লাই হ'ব সেইখিনি কথা মই জনাই আছোঁ চ' ভিডিঅ'টো শেষলৈকে চাব তেতিয়া আপোনালোকে গম পাব কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব আৰু মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব বয়সৰ সময়সীমা 18 পৰা 45 ইয়াৰ্ছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব 18 পৰা 25 বছৰ বয়সলৈকে ভেকেঞ্চি কেইটাৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব চেলাৰীৰ ক্ষেত্ৰত ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এটা বহুত ভাল ৰিক্ৰুইটমেণ্ট হয় চ' FCI যিটো খাদ্য বিভাগ আছে তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে চ' যিটো কোৱালিফিকেশ্যন হয় মই সেই সম্পৰ্কে আপোনালোকক জনাই দিব বিচাৰিছোঁ কোৱালিফিকেশ্যনসমূহ যিহেতু 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব চ' এই ধুনীয়াকৈ দেখিব পাৰিছে 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক গ্ৰেজুৱেশ্যন হওক ITI হওক ডিপ্ল'মা হওক ডিগ্ৰী হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব বিশেষকৈ যিটো ৱাটছমেনৰ ভেকেঞ্চি হয় তাৰ ক্ষেত্ৰত মিনিমাম 8 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব চ' ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে চ' এটা ভাল ৰিক্ৰুইটমেণ্ট হয় আৰু এইটো এটা শ্বৰ্ট নটিফিকেশ্যন হয় ফুললি নটিফিকেশ্যনসমূহ কেতিয়াৰ পৰা এপ্লাই হ'ব সেই কথা আপোনালোকক জনাই দিয়া হ'ব চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব চ' ধুনীয়াকৈ দেখিব পাৰিছে এটা ভাল সুখবৰে হয় চ' দ্বিতীয়কৈ ডিটেইলছখিনি দেখিব পাৰিছে আৰু এছিষ্টেণ্ট গ্ৰেড ক্ৰিকেটত কিমানকৈ কোৱালিফিকেশ্যন বিচাৰিছে সেইখিনি কথাত উল্লেখ কৰি থোৱা আছে আৰু 60%ৰ পৰা 55% মাৰ্ক যিটো জেনেৰেল কেণ্ডৰ কাৰণে 60% বিচাৰিছে বাকী ক্ষেত্ৰত 55% মাৰ্ক হ'লেও আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব চ' যদি ইণ্টাৰেষ্টেড হয় ইলিজিবল হয় আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব FCI ফালৰ পৰা যিটো ফুড কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া যিটো খাদ্য বিভাগ বুলি কোৱা হয় তাৰ পৰা এটা আপোনালোকৰ ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ মুকলি কৰি দিলে চ' শ্বৰ্ট নটিফিকেশ্যনসমূহ প্ৰকাশ কৰিছে আৰু যিটো ফুললি এপ্লাইসমূহ কেতিয়াৰ পৰা হ'ব সেইখিনি কথা মই আপোনালোকক জনাই আছোঁ চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব আৰু মই ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক যিটো কৰ্চৰ কথা কৈছিলোঁ যদি আপোনালোকে ADR 3.0 কাৰণে প্ৰিপেৰেশ্যন কৰি আছে এতিয়াৰ পৰাই ভালদৰে পঢ়া শুনা কৰক তাৰ কাৰণেও আপোনালোকে নটিফিকেশ্যনসমূহ আপোনালোকৰ জানুৱাৰী মাহৰ শেষৰ সপ্তাহ নাইবা ফেব্ৰুৱাৰী মাহত আপোনালোকৰ যিটো ADR 3.0 নটিফিকেশ্যন ৰিলিজ কৰি দিব চ' এতিয়াৰ পৰাই পঢ়া শুনা কৰি থাকক তেতিয়া আপোনালোকে তাৰ কাৰণেও আপোনালোকৰ প্ৰিপেৰেশ্যন কৰিব লাগিব তাৰ কাৰণে আমাৰ যিটো কৰ্চ ওলাইছে বনোৱা হৈছে সেই কৰ্চটো বাই কৰি লৈ পঢ়ক তেতিয়া আপোনালোকে বেলেগ কোনো পঢ়াৰ বা কিবা বুক পঢ়া দৰকাৰ নাথাকে কাৰণ যিবিলাক বুকত যিখিনি পাব এলিমেণ্ট বা বেলেগ কৰ্চত যিখিনি পাব সেই সকলোখিনি এই কৰ্চটোতে প্ৰভাইড কৰি দিয়া হৈছে বেলেগ কিবা কৰা দৰকাৰেই নাথাকে আৰু বয়সৰ সময়সীমাটো মই আকৌ এবাৰ জনাই দিছোঁ 18 পৰা 25 বছৰলৈকে পাৰিব আৰু বাকী যিটো ৰিলেক্সেশ্যনসমূহ সেইটো উল্লেখ কৰি দিছে চ' সেই ৰিলেক্সেশ্যন মতে যদি ইণ্টাৰেষ্টেড হয় বা যদি আপোনালোকে ইলিজিবল হয় আপোনালোকে এপ্লাইসমূহো কৰি ল'ব পাৰিব চ' ধুনীয়াকৈ ডিটেইলছখিনি ধুনীয়াকৈ দেখিব পাৰিছে যিটো চিলেকশ্যন প্ৰচিডিউৰ হয় সেইটো আপোনালোকৰ ৰিটেন এক্সাম হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব সেইকেইটা মাধ্যমে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব চ' আপোনালোকে নিশ্চয় গম পায় যিটো FCI হয় খাদ্য বিভাগ এইটো আপোনালোকৰ চেণ্ট্ৰেল লেভেলৰ ভেকেঞ্চি হয় চ' সেইমতে হ'ব আৰু আবেদন কৰিবলৈ আপোনালোকৰ কি ডকুমেণ্টছ লাগিব এপ্লিকেণ্ট আধাৰ কাৰ্ড লাগিব 10 গ্ৰেডৰ চাৰ্টিফিকেট লাগিব ৰেজিষ্টাৰ মোবাইল নম্বৰ লাগিব পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব ইমেইল ID লাগিব ডিগ্ৰেডেড আপোনালোকৰ পজিশ্যন বা ছিগনেচাৰ বা ৰেচিডেঞ্চ চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট এনেকুৱা ধৰণৰ আপোনালোকৰ ডকুমেণ্টছখিনি প্ৰয়োজন হ'ব চ' সেই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত চ' যদি ইণ্টাৰেষ্টেড হয় যদি আপোনালোকে ইলিজিবল হয় যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেঞ্চিখিনি কিনে পাৰিব এতিয়া হ'লেও আপোনালোকে কেতিয়াৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব এই যিখিনি ভেকেঞ্চি হয় FCI ফালৰ পৰা এখন আপোনালোকৰ শ্বৰ্ট নটিফিকেশ্যন হয় যিটো ফুল নটিফিকেশ্যন হয় সেইটো আপোনালোকৰ জানুৱাৰী মাহত এই ফুল নটিফিকেশ্যনটো ৰিলিজ কৰি দিব বুলি জনাইছে যিটো অফিচিয়েল ৱেবছাইটৰ ফালৰ পৰা মই চ' দেখিব পাইছে জানুৱাৰী এক্সপেক্টেড বুলি লিখা আছে যিটো অনলাইন ষ্টাফ মানে ফুল নটিফিকেশ্যন অহাৰ ডেটটো এখন শ্বৰ্ট নটিফিকেশ্যন হয় চ' মই শ্বৰ্ট নটিফিকেশ্যনৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম এই যিখিনি FCI ৰিক্ৰুইটমেণ্ট সেইখিনি আপোনালোকৰ জানুৱাৰী মাহত ষ্টাৰ্ট হৈ যাব চ' চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি থওক যেতিয়া আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব সকলোকে আগত আমাৰ চেনেলটো লাভ কৰিব পাৰিব চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক সেইবাবে যাতে আপোনালোকে সকলোকে আগত লাভ কৰিব পাৰে লগতে আপডেটসমূহ পাই থাকিব পাৰে এতিয়া হ'লেও আপোনালোকৰ যিটো ADR 3.0 কাৰণে যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে মই জনাইছিলোঁ ভালদৰে পঢ়া শুনাসমূহ কৰিব লাগিব তাৰ বাবে সম্পূৰ্ণ চিলেবাছ কভাৰ কৰি বা নতুন বা যিখিনি অল টপিক কভাৰ কৰি অল ছাবজেক্ট কভাৰ কৰি আমাৰ টিমৰ তৰফৰ যিটো কৰ্চ প্ৰস্তুত কৰিছে সেই কৰ্চটো বাই কৰি ল'ব পাৰে সেইটো বাই কৰি লোৱাৰ পিছত বেলেগ কোনো পঢ়া বা কিবা কৰা দৰকাৰ নাথাকে আৰু বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ চলি আছে চ' অফাৰটো গ্ৰহণ কৰি সোনকালে বাই কৰি লওক আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে তাত হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল তাৰপিছত আপোনালোকে বাই কৰি দিব পাৰিব আজি ভিডিঅ' যদি ভিডিঅ' লাইক কৰিব ছাবস্ক্ৰাইব কৰি দিব